মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি কৰিবলৈ লৈছোঁ ক্লাছ 7ৰ অনুশীলনী 13.2। তো ইয়াত 1 নম্বৰটো কৈছে সূচকৰ বিধি প্ৰয়োগ কৰি সৰল কৰা আৰু উত্তৰসমূহ সূচকীয় ৰূপত ৰাখিবলৈ কৈছে। তো প্ৰথম আমি 1 নম্বৰটো কৰিম। 1 নম্বৰত দিছে 3 ঘাত 5 পূৰণ 3 ঘাত 7 পূৰণ 3 ঘাত 10। এই অংকটোত আমি এতিয়া সূচকৰ কিছুমান বিধি দিয়া আছে। ইয়াত বিধি দিয়া আছে পেজ নম্বৰ 163 নহয় 165। তো সূচকৰ বিধিকেইটা এই বিধিকেইটা হতুৱাই আমি অংকখিনি কৰিব লাগিব। তো আমাৰ প্ৰথম অংকটো প্ৰথম বিধিটো মতে বিধিটো দিয়া আছে কি am ইনটু an প্লাছ n, মানে কি হৈছে ইয়াত এইটো হৈছে ভূমি আৰু এই ওপৰত থকাকেইটা হৈছে ঘাত। তো ভূমি যদি একেই হয় তো তাৰ যিকেইটা ঘাত থাকে সেই ঘাতকেইটা সদায় যোগ হ'ব। তো ইয়াত ভূমি 3 গোটেইকেইটাৰে, গতিকে আমি 3 ল'ম আৰু ঘাতকেইটা ওপৰত যোগ কৰি দিম। তাৰপিছত 12 হ'ল 22, একেবাৰে উজু। ইয়াৰ পিছতে আমি 2 নম্বৰটো কৰিম। 2 নম্বৰটো দিয়া আছে 2 ঘাত 7 পূৰণ 2 ঘাত 6। এতিয়া আমি এইটো নিয়ম মতে কৰিম। ইয়াৰ ভূমি একে, গতিকে 2 ঘাত 7 যোগ 6 হ'ব হৰণ 5। এতিয়া এইটো যোগ কৰিম আমি, এইটো হ'ল 13 হৰণ 2 ঘাত 5। এতিয়া এইটো আমি কোনটো মতে কৰিম? এতিয়া হৰণ হ'লে কি হয়, এইটো 2 নম্বৰ সূচকৰ বিধি, তাত দিয়া আছে 165 পেজত। যদি ভূমি একে হয়, ঘাতকেইটা সদায় হৰণ হ'লে ঘাতকেইটা বিয়োগ হয়। তো এইটো হৰণ হৈ আছে ভূমি একে, গতিকেলৈ আমি ঘাতকেইটা বিয়োগ কৰি দিম। 13 পৰা 5 গ'লে থাকিলে কিমান 8। উজু, একেবাৰে উজু, অলপ মন দিলে হৈ গ'ল। ইয়াৰ পিছত কৰিম আমি 3 নম্বৰটো। 3 নম্বৰটো দিয়া আছে 2 ঘাত 0 ইয়াত এটা কথা হ'ল, এতিয়া ইয়াত দিয়া আছে 2 ঘাত 0। যিকোনো ভূমিৰ এই তলত থকাটো যে ভূমি, তাৰ যদি ঘাতটো 0 হয়, ইয়াৰ মানটো সদায় 1 হয়। ই লাগিলে 2 হওক 100 হওক 1000 হওক, আমি যদি 100 ঘাটো যদি 0 দিওঁ, তাৰ মানো সদায় একেই হ'ব, মানে এইটো সদায় 1 হ'ব। তাৰপিছত আমি এই দুটা ভূমি একে, গতিকেলৈ ইয়াৰ ঘাতকেইটা আমি যোগ কৰি দিম। 5 যোগ 8 হৰণ এইটো একে হ'ব আৰু ইয়াৰো ঘাতকেইটা আমি যোগ কৰি দিম। এতিয়া 1ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে সেই সংখ্যাটো হয়, গতিকে 1টো আমি বাদ দি দিছোঁ। ইয়াত 2 ঘাত হ'ব কিমান 13 আৰু ইয়াতো 2 ঘাত হ'ব কিমান 13। আৰু হৰণ হ'লে ভূমি একে থাকিলে ঘাতকেইটা বিয়োগ হয়, গতিকেলৈ 13 বিয়োগ 13। 13 পৰা 13 গ'লে কিমান থাকে 0, গতিকেলৈ ইয়াৰ ঘাত
শূন্য হ'লে কি হ'ব গম পাইছাই। শূন্য হ'লে আমি যিকোনো ভূমিৰ যদি ঘাত শূন্য হয় ইয়াৰ মান সদায় 1 হ'ব। ইয়াৰ পিছত আমি 4 নম্বৰটো কৰিম। 4 নম্বৰটো এইটো। এনেকৈ থাকিলে কি হয়, এই ঘাতকেইটা কি হ'ব পূৰণ হ'ব। ইয়াত এটা দিছে যে সূচকৰ বিধিমতে এইটো কি হ'ব, এই ঘাতকেইটা পূৰণ হ'ব। মানে ইহঁত দুটা পূৰণ হ'লে কি হৈ যাব m n। ইয়াতো ঠিক তেনেকৈ পূৰণ হ'ব। ভূমি 3 4 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 8 পূৰণ। ইয়াতো ভূমি 3 হ'ব, 2 আৰু 3 পূৰণ কৰিলে হ'ব 6। এতিয়া ভূমি একে গতিকেলৈ পূৰণ হৈ আছে যিহেতু ইহঁতৰ ঘাতকেইটা হ'ব যোগ। 3 ঘাত পালোঁ কিমান 14 হৈছে। ইয়াৰ পিছত আমি কৰিম 5 নম্বৰটো। 5 নম্বৰটো দিয়া আছে 16 স্কোৱাৰ টু 8 কিউব হৰণ 2 to the power 5 হোল স্কোৱাৰ। এতিয়া চাওক আমি প্ৰথমতে কি কৰিম, ইহঁতৰ উৎপাদককেইটা ভাঙি ল'ম। এতিয়া 16ৰ উৎপাদক আমি যিহেতু যুগ্ম সংখ্যা ইয়াক 2 কৰিলোঁ, 8 বাৰ গ'ল, 2 কৰিলোঁ, 4 বাৰ গ'ল, 2 কৰিলোঁ, 2 বাৰ গ'ল। মানে 16টোত 2 কেইটা পালোঁ 4টা, মানে 2 ঘাত হ'ব কিমান 16 ইজুকেল টু 2 ঘাত হ'ব 4। তেতিয়াহ'লে এই 16টো আমি কিমান পালোঁ 2 ঘাত 4। আৰু এটা আছিলে ন স্কোৱাৰ, তো ইয়াক আমি স্কোৱাৰ কৰি ল'ম। ঠিক তেনেকৈ 8টো কৰিম আমি 2 4 বাৰ যাব, 2 2 বাৰ যাব। তো 8টোত আমি উৎপাদক কিন্তু কেইটা পালোঁ 2 3টা পালোঁ। মানে এতিয়া 8টো ভাঙি দিলত আমি 2 3টা পূৰণ ফল আকৌ এই 3টো দিব লাগিব ঘাত হৰণ। এইটো আমি পূৰণ কৰি ল'ম 5 দুগুণে কিমান হ'ব 10। ঠিক তেনেকৈ 4 দুগুণে কিমান হ'ব 8, 3 3 গুণে হ'ব 9। পূৰণ হৈছে যিহেতু ঘাতকেইটা আমি কি কৰিম যোগ কৰিম। হৰণ হৈ আছে, কি কৰিব লাগিব বিয়োগ। এইটোৱে ইয়াৰ উত্তৰ। এতিয়া আমি 6 নম্বৰটো কৰিম। 6 নম্বৰটো দিয়া আছে হৰণ 7 কিউব পূৰণ 8
21 পূৰণ 15। এতিয়া যিহেতু কৰিবলগীয়া একো নাই, গতিকে আমি এইকেইটা পাতি ল'ম। প্ৰথমতে 21টো উৎপাদক ভাঙিম। 21টো কিমান পাম? 3 পূৰণ 7। 21টো ভাঙিলেও 3 পূৰণ 7। ঠিক তেনেকৈ পূৰণ 15টো 3 পূৰণ 5। তিনি দুটা পূৰণ 3 স্কোৱাৰ ইনটু 7 ইনটু 5। এই চিনডাল কি চিন? এই চিনডাল হৰণ। গতিকেলৈ হৰণ হৈ আছে যিহেতু আমি ঘাতবিলাক কি হ'ব? বিয়োগ হ'ব। তো ইহঁতৰ দুটা ভূমি একে, গতিকেলৈ ইয়াৰ ঘাত হৈছে 1 বিয়োগ 2 পূৰণ 7 3, ইয়াৰ ঘাত হৈছে 1 -1। ঠিক তেনেকৈ 5 ঘাত 8 মাইনাছ ইয়াৰ ঘাত হৈছে 1। ইয়াত 1 - 2 ইয়াৰ ঘাত হ'ব -1 পূৰণ 7 3 পৰা গ'লে 2 পূৰণ 5 5 পৰা গ'লে হ'ব 7। এইটো ই হৈ যাব কি? 3/1 হৈ যাব পূৰণ 7 স্কোৱাৰ 5/7। এতিয়া ইয়াৰ তলত যিহেতু 1 1 এটা থাকে, গতিকেলৈ আমি ইয়াত 3টো তলত থাকিব আৰু 1টো আমি যিহেতু যিকোনো সংখ্যাৰ লগত পূৰণ কৰিলে সেই সংখ্যা থাকে, গতিকে 1টো আমি বাদ দিলোঁ। 7 স্কোৱাৰ ইনটু 5/7 এইটো হৈছে ইয়াৰ উত্তৰ। তাৰপিছত আমি কৰিম 7 নম্বৰটো কৰিম। কি দিয়া আছে? 10 ইনটু 9 কিউব 25 ইনটু 0 4। 25টো 25 5 ইনটু 5 মানে হৈছে 5 স্কোৱাৰ। তো 25টো আমি 5 স্কোৱাৰ কৰি ল'লোঁ। ইয়াৰ মানটো কিমান হ'ব বাৰু? 1। আৰু ই 9টো আমি ক'লোঁ 3 কেনেকৈ পাওঁ? 3 পূৰণ 3 মানে 3 স্কোৱাৰ। তো আমি এইটো 3 স্কোৱাৰ কৰি ল'লোঁ। তাৰ 10টো আমি কৰি ল'লোঁ 2 ইনটু 5। ঠিক তেনেকৈ 9টো 3 স্কোৱাৰ কৰি ল'লোঁ। এইটো ওপৰত থাকি গ'ল 5 স্কোৱাৰ, 1টো আমি বাদ দি দিলোঁ পূৰণ এইটো 8। ঠিক তেনেকৈ 2 ইনটু 5 ইনটু 3 টু দি পাৱাৰ 2 3 গুণা হ'ল 6। এতিয়া এই দুটো আমি তলত ৰাখিম, ওপৰত 1 দি ল'লোঁ
পূৰণ 5ৰ ঘাত আছিলে 2, ইয়াৰ ঘাত হৈছে 1, যিহেতু হৰণ হৈ আছে 3 ঘাত 8 বিয়োগ 6। দুই পৰা 1 গ'লে থাকিব 1, 8ৰ পৰা 6 গ'লে থাকিলে 2। একটো আমি নিলে গ'ল 5ৰ ঘাত 1 হ'লে এইটো 5 হ'ব। 3 স্কোৱাৰ। এইটো হৈছে ইয়াৰ উত্তৰ। আমি কৰিম 8 নম্বৰটো। ইয়াৰ ঘাতকেইটা আমি পূৰণ কৰি ল'লোঁ। কিমান পাম আমি 15। ঠিক তেনেকৈ 16টো আগতে যেনেকৈ কৰিছিলোঁ উৎপাদক ভাঙি লৈছোঁ আমি 2 8 গুণে 16, 2 4 গুণে 8, 2 2 গুণে 4, মানে 16টো 2 কেইটা থাকে 4টা পূৰণ হৈ থাকে। আৰু এইটো কিমান হ'ব কোৱাচোন? 1। এই আৰু ঘাত হ'ব 3 5 গুণে 15, এইটো হ'ব 1। এতিয়া এইকেইটা হ'ব 15 বিয়োগ 15 হ'ব, 15 বিয়োগ 15 যিহেতু হৰণ হৈ আছে পূৰণ, আৰু আমি একবিলাক নিলিখোঁ। দুই ঘাত 0 হ'ল, এইটো মান 1, উত্তৰটো হ'ব এইটো। এতিয়া আমি কৰিম 9 নম্বৰটো। 9 নম্বৰটো দিয়া আছে 2 কিউব ইনটু 3 কিউব, তলত দিয়া আছে 6 স্কোৱাৰ। এই 6টো আমি কি কৰিম উৎপাদকত ভাঙি ল'ম। 6 কেনেকৈ পাওঁ আমি 2 ইনটু 3, তো 2 ইনটু 3 কৰি ল'লোঁ, আৰু যিহেতু স্কোৱাৰ আছিলে আমি ইয়াক স্কোৱাৰ কৰি ল'লোঁ। 2 কিউব ইনটু 3 কিউব। এতিয়া এই স্কোৱাৰটো প্ৰতিটোতে দি ল'ম। 2 স্কোৱাৰ ইনটু 3 স্কোৱাৰ, 2 কিউব ইনটু 3 কিউব। এতিয়া যিহেতু হৰণ হৈ আছে গতিকে ঘাতকেইটা বিয়োগ হ'ব ভূমিয়েকে 3 মাইনাছ 2 ইনটু 3, 3 মাইনাছ 2। তো 3 পৰা 2 গ'লে প্ৰতিটোতে 1 হ'ব, গতিকেলৈ ঘাত 1 হ'ল, মানে 2 ইনটু 3। এইটো হৈছে ইয়াৰ উত্তৰ। এতিয়া আমি 10 নম্বৰটো কৰিম। 10 নম্বৰটো দিয়া আছে 5 কিউব ইনটু 7 কিউব ইনটু 2 কিউব, 70 স্কোৱাৰ। এতিয়া আমি প্ৰথমতে কৰিম কি 70টো উৎপাদকত ভাঙি ল'ম। যুগ্ম সংখ্যা হয় ই 0 আছে যিহেতু 2 কৰিলোঁ প্ৰথমতে। 35 বাৰ গ'ল, 5 আছে, 5ৰে 8 বাৰ যাব,
মানে 72 উৎপাদক আমি কি পালোঁ 2 × 5 × 7 তো ঠিক তেনেদৰে আমি 72 উৎপাদকত ভাঙি ল'ম 2 × 5 × 7 আৰু ই সকলো স্কোৱাৰ হ'ব ওপৰত থাকিলে 5 কিউব × 7 কিউব × 2 কিউব এতিয়া আমি এই স্কোৱাৰটো প্ৰতিটোতে দি ল'ম 2 স্কোৱাৰ হ'ল ইনটু 5 স্কোৱাৰ হ'ল ইনটু 7 স্কোৱাৰ ঠিক তেনেকৈ 5 কিউব × 7 কিউব × 2 কিউব এতিয়া হৰণ হৈ আছে আমি একে ভূমিৰ যিখিনি ঘাত আছে বিয়োগ কৰিম এতিয়া প্ৰথমতে 2টো ল'লোঁ ইয়াত 2 ঘাত আছে 3 আৰু ইয়াত 2 ঘাত আছে 2 পূৰণ 5ৰ ঘাত ইয়াত দিয়া আছে 3 আৰু 5ৰ ঘাত দিয়া আছে 2 ইয়াত 7ৰ ঘাত দিয়া আছে 3 ইয়াত 7ৰ ঘাত দিয়া আছে 2 তো প্ৰতিটোৰে ঘাত বিয়োগ কৰিলে আমি প্ৰতিটোতে 1 1 পাম গতিকে উত্তৰটো হ'ব 2 × 5 × 7 এইটো হৈছে ইয়াৰ উত্তৰ এতিয়া 11 নম্বৰটো কৰিম ইয়াত এতিয়া কি কৰিম চাই যোৱা এইটো একে থাকিব 3 স্কোৱাৰে থাকিব 6টো আমি ভাঙি ল'ম 6টো কেনেকৈ পাম আমি 2 × 3 আৰু ইয়াৰ ঘাত হ'ব 4 2টো 4 যেনেকৈ আমি 2 × 2 মানে কিমান হ'ব 2 স্কোৱাৰ 21টো ভাঙি ল'ম 21 এইটো 21 3 × 7 3 × 7 হোল স্কোৱাৰ হ'ব এইটো এতিয়া এইটো 3 4 3 3 4 3 ইয়াক আমি উৎপাদকত ভাঙি ল'ম হৈছে ই অযুগ্ম সংখ্যা ইয়াক 2য়ে নাযায় ইয়াক 3য়েও নাযায় 5ৰে নাযায় আমি মৌলিক সংখ্যাখিনি চাইছোঁ 2য়ে 3য়ে নাযায় যেতিয়া 6য়েও নাযায় 7ৰে যাব ইয়াক তো 7ৰে 7 4 × 28 6 থাকিলে 63 হ'ল 7 9 × 63 7 7 × 49 এইটো হ'ব কিমান 3 4 3 7 × 7 × 7 মানে 7ৰ ঘাত কিমান হ'ব 3 তো 3 4 3টো আমি 7 কিউব লিখি ল'ম এতিয়া হ'ল 81 81টো আমি উৎপাদক ভাঙিম 81 আমি জানোৱে 9 9 × 81 9 × 9 আকৌ 9টো আমি কেনেকৈ পাম 3 × 3 আৰু এই 9টো আমি পাম 3 × 3 মানে 3 ঘাত কিমান হ'ব 4 এতিয়া 2 ঘাত হ'ব 4 3 ঘাত হ'ব 4 ঠিক তেনেকৈ ইয়াতো 3 ঘাত হ'ব 2 7ৰ ঘাত হ'ব 2 7ৰ ঘাত হ'ব 3 2 ঘাত 6 3 ঘাত হ'ব 4
এতিয়া আমি প্ৰত্যেকৰ একে ঘাতখিনি মিলাই লওঁ। 7ৰ ঘাত 5, ইয়াত 3, ইয়াত 3, ভূমি একে 3 ঘাত হ'ব 2 + 4, 2 আৰু 2, 4 + 2, ঠিক তেনেকৈ ইয়াতো আমি মিলাই ল'ম। প্ৰথমতে ল'লোঁ 3, 2 + 4, পূৰণ 7, 2 + 3 আৰু এইটো থাকিলে ইয়াৰ 6। এতিয়া আমি প্ৰত্যেকৰে ঘাত সমান হৈ আছে যিহেতু একে ভূমিৰ ঘাতবিলাক বিয়োগ কৰিম আমি। ইয়াত আছে 7, 5 - 5, পূৰণ 3 আছে 6 - 6, 2 আছে 6 - এইটো 6, তো 7 ঘাত পালোঁ ইয়াত 0, 3 ঘাত পালোঁ 0, 2 ঘাত পালোঁ 0। গতিকেলৈ প্ৰতিটোতে কি হ'ব 0 হ'লে কি হয় বাৰু তোমালোকে আগতে বুজিলে। প্ৰতিটোতে কি হ'ব 1 হ'ব, মানে উত্তৰটো হ'ব 1। আজিলৈ অনুশীলনী ইমানেই। চেনেলটো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।